ডিকন হ'ব কাৰণে আমি আমাৰ এইটো বহুত আমাৰ চাৰ্চবিলাকতে একটা কমন প্ৰেক্টিচ দেখি পাই গ'লে একজন বুঢ়া হৈ যাব বা পুৰণা খ্ৰীষ্টিয়ান হৈছে গ'লে তাকে ডিকন কৰক বা এই মানুহবিনাই হোক আপুনিও কৰক না এইটোবিলাকতো আমি বহুত দেখি পাই জাষ্ট ফিলিং দ্য গেপ ন বা কোনোবা একজন পলিটিকেলি অলপমান টকা পইচা অলপ বেছি থাকিছে গ'লে বা অলপ মানে ছ'চিয়েলি আৰু পলিটিকেলি অলপ নাম থাকিছে ডিকন দি দিয়ে ইটো নহয় কিন্তু এতিয়া ৱাৰ্ডছনে কি কৈছে ফাৰ্ষ্ট টেষ্ট কৰিব গৈছে আৰু টেষ্টটো কি দ্বাৰা কৰিব গ'লে মানে ঈশ্বৰৰ বাক্যৰ দ্বাৰা ঈশ্বৰৰ বাক্য মতে ই কোৱালিফাইড আছে নাই ই ঈশ্বৰৰ বাক্য হিচাপে থাকি আছে নাই আৰু তাৰ লাইফ তাৰ ফেমিলি তাৰ পাৰ্সোনাল লাইফটো প্ৰাইভেট লাইফটো কি ঈশ্বৰৰ আগতে ঠিক আছে নাই যদি ঠিক আছে যদি আৰু বাইবেলটো ঈশ্বৰটোকে জানে আৰু যদি তাৰ ৰেপুটেশ্যন তাৰ ইমেজটো ভাল আছে ঈশ্বৰৰ আগতে আৰু মানুহ আগতে তেতিয়াহ'লেহে ডিকন হ'বলৈ কোৱালিফাইড আছে বুলি কৈছে ঠিক আছে টেষ্ট কৰিব গৈছে আৰু কোনে টেষ্ট কৰিব গ'লে চাৰ্চৰ এল্ডাৰ্ছবিলাক পাষ্টাৰ্ছবিলাকে আৰু কিছুমান মেম্বাৰ্ছবিলাকে চাই কিনি এইটো মানুহটো কোৱালিফাইড আছে আমি তাকে আমি এতিয়া 10 বছৰে গ'ল বা 5 বছৰে আমি লগত থাকিছো আমি দেখি আহি আছো তাৰ জীৱনতে কোনো এনেকা দাগ নাই কোনো একটা এনেকা ইৰাৰ্ছ বা কোনো একটা এনেকা মানে বদনাম এনেকা হোৱা নাই তো ঈশ্বৰৰ আগতে বি ফেথফুল আছে আমাৰ আগতে বি আৰু ইটো ঈশ্বৰৰ ইচ্ছা মতে থাকে তো এনেকা চাই কিনি অবজাৰ্ভ কৰি কিনি তেতিয়াহে তাকে ডিকন হ'ব কাৰণে মানে বা ডিকন কাৰণে একচেপ্ট কৰিব লাগে কিন্তু আমাৰ চাৰ্চবিলাক চাই গ'লে বহুত অপজিট ন কোনবিনা হয় এইটো আপুনি কৰক না এইটো বছৰটো 1 বছৰ কাৰণে কৰক এনেকা বা মানুহৰ নাম চাই কিনি মানুহৰ ফেম চাই কিনি আমি ডিকনে বনাই দিয়ে কিন্তু এতিয়া বাইবেলটো এনেকা কোৱা নাই ন